মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বেছি সংখ্যকৰে কম্পাৰ্টমেণ্টেল পৰীক্ষা শেষ হৈছে। দুই এটা ইলেক্টিভ ছাবজেক্টৰ বাহিৰে প্ৰায় কম্পাৰ্টমেণ্টেল পৰীক্ষা শেষ হৈছে। চ' এতিয়া তোমালোকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে। যেহেতু মই তোমালোকৰ লগত আৰম্ভণিৰ পৰাই আছো, চ' বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ দিবৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰোঁ বা কমন তেনেকুৱা প্ৰশ্ন উত্তৰ দি দিছো বা কুৱেশ্যন এনচাৰ বিলাকৰ জৰিয়তে সহায় কৰিব চেষ্টা কৰিছো। চ' যিবিলাকে জড়িত হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া ৰিজাল্টটো তোমালোকে যেতিয়াই দিব তেতিয়াই মই তোমালোকক জনাই দিম সকলোতকৈ আগত। মই এইবিলাক চাই আছো ৰিজাল্ট নটিফিকেশ্যন আহে নেকি। চ' এতিয়া তোমালোকৰ এটা প্ৰশ্ন যে ৰিজাল্ট কেতিয়া দিব, কোনসকলে পাছ কৰিব, মই পাছ কৰিম নে তেনেকুৱাকে প্ৰশ্ন কৰি আছে। তেওঁলোকে কৈছে যে মই ইমান নম্বৰ লিখিছো পাছ কৰিম নে, কিমান গেছ মাৰ্ক দিব বা গেছ মাৰ্ক দিব নে নিদিয়ে, ইয়াৰ ওপৰত মই আজি ভিডিঅ'টো আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম হৈছে ৰিজাল্ট কেতিয়া দিব। আমি যদি চাওঁ তেনেহলে আগৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা আছিল সেইটো পৰীক্ষা ৰিজাল্ট দিয়াৰ পিছত, অৰ্থাৎ কম্পাৰ্টমেণ্টেল যিটো মেইন পৰীক্ষা ৰিজাল্ট দিয়াৰ পিছত কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পাতে, সেই পৰীক্ষাটোৰ কাৰণে বহুদিন সময় লৈছিল। কিন্তু এইবাৰ আমি দেখা পালো যে তোমালোকৰ ফৰ্ম ফিল আপ কৰাৰ পিছতে বেছি সময় নললে, অতি সোনকালে তোমালোকৰ পৰীক্ষাটো পাতি দিলে। ঠিক আছে, অতি সোনকালে হৈছে, বেছি দিন নকৰিলে। ইয়াৰ উদ্দেশ্য এইটোৱে যে যিহেতু তোমালোকৰ ক্লাছবিলাক যিবিলাক ছাত্ৰ-ছাত্ৰী পাছ কৰিলে এতিয়া পঢ়ি আছে, তেওঁলোকৰ লগত একেলগে পৰীক্ষাবিলাক হ'ব, একেলগে আগবঢ়াই নিবৰ কাৰণে, কাৰণ তেওঁলোকে আকৌ এডমিশ্যন ল'ব লাগিব, নহ'লে আকৌ পাঠবিলাক পঢ়াবলৈ বুজি নাপাব, গতিকে একেলগে নিবৰ কাৰণে পৰীক্ষাটো সোনকালে পতা গৈছে। গতিকে ইয়াৰ পৰা তোমালোকে অনুমান কৰিব পাৰা যে তোমালোকৰ ৰিজাল্টটো বেছি দিন নকৰে। আৰু ইয়াৰ কাৰণটো হৈছে যিহেতু তোমালোকৰ ইলেক্টিভ ছাবজেক্ট বা আছামিছৰ বাহিৰে বাকীকেইটা 45 মাৰ্কছৰ, গতিকে সেইবিলাক চাওঁতে ইমান সময় নালাগে। গতিকে তোমালোকে ইয়াৰ দ্বাৰা বুজি পাইছা যে তোমালোকৰ ৰিজাল্টটো অতি সোনকালে দি দিব। মই যদি চাওঁ তেনেহ'লে জুনৰ ভিতৰতে দিব। ঠিক আছে, গতিকে জুনৰ 20-25 তাৰিখৰ আগত দিব। ঠিক আছে, তাৰ আগতে দিব, হ'লেও আমি যদি চাওঁ জুনৰ মাহটোৰ ভিতৰত দিয়াৰ চান্স বহুতেই আছে। এতিয়া কোনো ধৰণৰ মই অফিচিয়েল হিচাপে কোৱা নাই, কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই, কিন্তু আমি অনুমান কৰিব পাৰোঁ, কাৰণ পৰীক্ষাটো যেতিয়া হৈ গৈছে, গতিকে আমি নিশ্চিত থাকিব পাৰোঁ যে জুনৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিব। তোমালোকে বুজি পাইছা, বেছি দিন নলয়। ঠিক আছে, 15-20 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিব পাৰে। এতিয়া কথাটো হ'ল কোনসকলে পাছ কৰিব। যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে তোমালোকৰ পাছ কৰা মাৰ্কৰ যদি বেছিকৈ লিখিছা, 10-15 মাৰ্কছ বেছিকৈ লিখিছা, তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাথাকে। যেনেকুৱা আমি অসমীয়া ছাবজেক্টটোত 30 মাৰ্ক পাব লাগে, তাত যদি তোমালোকে 80, 70, 60, 50 কৰিছা, তেতিয়াহ'লে তোমালোকৰ চান্সটো আছে পাছ কৰা, যদি তোমালোকে বহুত ভুল কৰা নাই। কাৰণ ভুল নকৰাই তোমালোকে, কাৰণ এবাৰ তোমালোকে গম পাইছা কেনেকুৱাকে হয়। চ' তোমালোকৰ সেই ছাত্ৰ-ছাত্ৰীসকলে চিন্তা কৰিব লগা কোনো ধৰণৰ কাৰণ নাই, যিবিলাকে বেছিকৈ লিখিছে। এতিয়া নেক্সট হ'ল গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে। এতিয়া মই আগৰ ভিডিঅ' আছে, এই ভিডিঅ'টো মই কৈছো যে তোমালোকক গ্ৰেছ মাৰ্ক দিয়া নাই কাৰণে যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পাতিছে, গতিকে মোৰ বোধেৰে গ্ৰেছ মাৰ্ক দিয়াটো অলপ ক্ষীণ আছে। কিন্তু তোমালোকক নিদিব বুলিও মই ক'ব নোৱাৰো, কিন্তু দিয়াটো অলপ ক্ষীণ বুলি মই ভাবো, কাৰণ তোমালোক সেইকাৰণে পৰীক্ষাটো পতা গৈছে যিহেতু। আৰু লগতে আমি যদি চাওঁ যে গ্ৰেছ মাৰ্ক দিলে কিমান দিয়ে, আমি যিটো পৰীক্ষা মেট্ৰিক পৰীক্ষা যিটো হ'ল, তাতে আমি তেনেকুৱাকে আমি আইডিয়া এটা কৰিব নোৱাৰিলো, যে কাৰণ কিছুমানে 10 নম্বৰো পাইছে, কিছুমানে আকৌ 5 নম্বৰো পোৱা নাই, তেনেকুৱাকে মানে কাক কেনেকুৱাকে দিছে সেইটো আমি ধৰিব নোৱাৰো। বহুত মাৰ্কশ্বিট মই তেনেকুৱা চাইছো, গতিকে গ্ৰেছ মাৰ্ক কি চিষ্টেমত দিয়ে তাৰ অলপ উলিওৱাটো কঠিন হৈ পৰে। গতিকে তোমালোকে নিশ্চিন্ত থাকা, পাছ কৰিব পাৰিবা, চিন্তা কৰিব নালাগে। তোমালোকে পাছ কৰাৰ নিমিত্তে যিটো পৰীক্ষাটো পাতিছে, গতিকে পাছ কৰিব পাৰিবা। ঠিক আছে, বাই। মই মোৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ক্লাছ 9ত যিহেতু, গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবই লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মেথছ আৰু ছায়েন্স টান পোৱা নেকি? লগতে ইংলিছ গ্ৰামাৰটো থাকিলেই, গতিকে যদি টান পোৱা তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকল, অফলাইন টিউচন কৰা আমাৰ দৰে মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীসকলৰ বহুত অসুবিধা, কাৰণ এমাহতেই 12 দিন তাতো লাগে 400-500 টকা। গতিকে আমাৰ দিয়াটো একেবাৰে ইম্পচিবল হৈ পৰে, কিন্তু আমিতো পঢ়িবই লাগিব, সেইকাৰণে বহু অসুবিধা কৰিও গাৰ্জেনে তোমালোকক টিউচন দিয়ে। কিন্তু এতিয়া তোমালোকৰ টিউচনৰ বাবে ইমান পইচাৰ প্ৰয়োজন নাই, তোমালোকে অনলাইন মাধ্যমত টিউচন কৰিব পাৰিবা 49 টকাত মাত্ৰ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকে 4 মাহৰ কাৰণে পেমেন্ট কৰিব লাগিব মাত্ৰ 200 টকা। নোটছখিনি তোমালোকক দিয়া হ'ব।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে অধিক জানিবৰ বাবে যেটো WhatsApp নম্বৰ স্ক্ৰীনত দেখা পাইছা সেইটো SMS কৰক কিছুমানে কোৱা পৰা 49 টকা পোৱা নেকি যদি ভুৱা হৈছে তেনেহলে মই তোমালোকক WhatsApp যদি একবাৰ স্ক্ৰীনশ্বট পৰ্যন্ত দিম কাৰণ 120 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপত বৰ্তমান জয়েন হৈ অনলাইন ক্লাছ কৰি আছে ছাত্ৰ ছাত্ৰীসকল অধিক জানিবৰ বাবে WhatsApp নম্বৰ SMS কৰক নাইবা ফোন কৰি আপুনি বা তুমি জানি লোৱা ঠিক আছে বাই